Very good morning to all of you. আজি এটা নতুন এনসাৰ ৰাইটিঙৰ সৈতে মই আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। অহা কালিলৈ 19 এপ্ৰিল লোকসভাৰ প্ৰথম ফেজৰ ইলেকশ্যন হ'ব, গতিকে সকলোকে মই কওঁ ভোটাধিকাৰ আমাৰ প্ৰাপ্য হয়। গতিকে আপোনালোকে যিসকল প্ৰাপ্তবয়স্ক হৈছে 18 ইয়াৰ্ছ হয়, যাৰ ভোটাৰ লিষ্টত নাম আহিছে, তেওঁলোকে ভোটদান কৰিব বুলি মই আশা ৰাখিছো। যি কি নহওক, এই কুৱেশ্যনটো অসম পেপাৰখনৰ হয়। অসম পেপাৰৰ মেইনছৰ কুৱেশ্যন হয়, আমাৰ বাৰত আহিছিলে। ডিছকাছ দ্য ৰোল, ফাংচনছ এণ্ড কম্পজিশ্যন অফ দ্য ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ, চিটা। আৰু এই কুৱেশ্যনটো মই যেতিয়া এপিয়াৰ হৈছিলোঁ তেতিয়া মোৰ ইমান বিশেষ আইডিয়া নাছিল, কাৰণ যিহেতু খুব কম সময়ত মই প্ৰস্তুতি চলাইছিলোঁ, 3 মাহৰ যিটো গেপ আছিল সেই সময়ত, আৰু স্কুলো আছিল। তথাপি অলপ বছৰৰ আইডিয়া আছিল, আৰু সেইকাৰণে মই নীতি আয়োগৰ লগত ৰিলেট কৰি পেলাই এনচাৰটো এটেম্প কৰিছিলোঁ। কিন্তু এতিয়া মই খুব ধুনীয়াকৈ ইয়াত দিছোঁ, আৰু শেষৰ ফালে মই এটা PDF-ও সংলগ্ন কৰিম, যিটো মই টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিম, যাৰ জৰিয়তে আপোনালোকে চিটা অৰ্থাৎ ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগৰ যি এক্টিভিটিজ অলৰেডি হৈছে সেই বিষয়ে জানিব পাৰিব। এতিয়া ইয়াত সুধিছে, প্ৰথম হৈছে যিখিনি ৱৰ্ড, সেই ৱৰ্ডটো মেইন হয়। সদায় মন কৰিব যে মেইন ৱৰ্ডকেইটা কি হয়। ইয়াত দিছে ৰোল, ফাংচন এণ্ড কম্পজিশ্যন অফ দ্য ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ। গতিকে মেইন ৱৰ্ডকেইটা আমাৰ বেছি গুৰুত্বপূৰ্ণ হয়। আদাৰৱাইজ যদি আমাক সুধিলেহেঁতেন যে চিটাই কি ধৰণে কাম কৰিব পাৰে বা চিটাই কি ধৰণে কাম কৰি আছে, সেইটো হ'লে বেলেগ হ'ব। এইটো চিম্পুল টেকনিকেল ৱৰ্ড দিছে, ৰোল, ফাংচনছ এণ্ড কম্পজিশ্যন। গতিকে আমি ডাইৰেক্টলি সেইখিনি লিখিম। গতিকে ইয়াত যদি আমি চাওঁ, ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ ৱাজ কনষ্টিটিউটেড বাই ৰিনেমিং ষ্টেট প্লেনিং বোৰ্ড অন 28 নৱেম্বৰ 2016। জাষ্ট মই ষ্টাৰ্টিং পইণ্টটো লিখিছোঁ যে কেতিয়া কনষ্টিটিউট কৰা হৈছিল। ষ্টিল মই কৈছোঁ আখৰবোৰ মোৰ আৰু অলপ বেছি ভাল হ'ব লাগিছিল, তথাপি আপোনালোকে মন কৰিব, আখৰটো ভালদৰে বুজি পোৱা ধৰণৰ হ'ব লাগে, আৰু কটাকটি হ'ব নালাগে, স্পষ্ট হ'ব লাগে। নেক্সট হ'ল ৰুলটো আমি লিখিম। The vice chairman of CITA can call any officer of any department and discuss issues linked with the functions. Next, he should be associated with appropriate state committee or boards in suitable capacity to allow him to discharge the responsibilities. Thirdly, he may be associated appropriately with the Northeastern Council and Niti Aayog. Next, আমি লিখিম functions, ডাইৰেক্টলি লিখিছোঁ। শ্বৰ্ট কৰাৰ কোনো উপায় নাই, যিহেতু ফাংচনছখিনি ডাইৰেক্টলি আমি একজেক্টলি নহ'লেও অভাৰঅল তাৰ ওচৰ পালেগৈ হ'ব। গতিকে মই ইয়াত লিখিছোঁ, টু ইভালুৱেট এণ্ড মনিটৰ থ্ৰু দ্য ইউজ অফ নিউ IT, GPS এণ্ড আদাৰ টেকনিক্স এজ ৱেল এজ বাই মডাৰ্ণ ইকনমিক এনালাইচিছ দ্য ইম্পেক্ট অফ এণ্ড মোডছ অফ ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট স্কিমছ। এইটো একচুৱেলি যিহেতু মই ৱেবছাইটৰ পৰা ফ'ল' কৰি লিখিছোঁ, গতিকে চেণ্টেন্সটো ডাইৰেক্টলি আমি এনেকৈ লিখিলে হ'ল, টু ইভালুৱেট এণ্ড মনিটৰ the impact of and modes of implementation of government scheme through the use of new IT. এই যিটো থ্ৰুৰ পৰা আমি এইটো পিছৰ ফালে লিখিলেও কোনো সমস্যা নাই, এইটো আমি পিছফালে লিখিব পাৰোঁ। প্ৰথমে আমি লিখিব পাৰোঁ যে টু ইভালুৱেট এণ্ড মনিটৰ দ্য ইম্পেক্ট এণ্ড মোডছ অফ ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট স্কিম থ্ৰু দ্য ইউজ অফ নিউ IT or GPS এণ্ড আদাৰ টেকনিক্স, এনেধৰণে লিখিলেই হ'ল। নেক্সট আমি চাওঁ, second, to advise the areas of coordination and division of responsibility as well as functioning between the state government and the next layer governance, for example PRS, Panchayati Raj institution, এই ধৰণে আমি লিখিব পাৰোঁ। নেক্সট আমি যিহেতু 10 নম্বৰ কুৱেশ্যন হয়, গতিকে আমি দুটা পেজত লিখি শেষ কৰিব লাগিব। সেইকাৰণে ৱৰ্ড লিমিটছটো আমি লক্ষ্য কৰিব লাগিব 150 ৱৰ্ডছৰ ভিতৰত। এতিয়া থাৰ্ড পইণ্টটো দিছে, to analyze and suggest improvements in the flow of credit and manage financial resources in financial and banking sector. Fourth to this, to advise or guide দুটা আমি যিকোনো এটা লিখিব পাৰোঁ বা দুটা লিখিলেও প্ৰব্লেম নাই, the state government on developmental priorities. Fifth, to appoint consultants and fund studies on various issues. Sixth, this is to advise government on whatever issues are referred to the Ayog. নেক্সট আমি লিখিম কম্পজিশ্যন, যিহেতু ছেকেণ্ডত আমাৰ কম্পজিশ্যন হৈছিলে, কম্পজিশ্যনত ছেকেণ্ড নহয় থাৰ্ডত লিখিম। ফাৰ্ষ্ট ৰোল লিখিলোঁ, ছেকেণ্ড লিখিলোঁ ফাংচনছ, থাৰ্ডত লিখিম চিটা ইজ হেডেড বাই চিফ মিনিষ্টাৰ আছাম এজ চেয়াৰমেন এণ্ড এ ফুল টাইম ভাইচ চেয়াৰমেন
of Cabinet Minister rank and Chief Executive Officer. আৰু একেবাৰে লাষ্টৰ এটা কনক্লুজন দিম, with effective methodology to meet the challenges, CITA can play a vital role in introducing good governance practices in decision making process for socio-economic empowerment. এনেকুৱা এটা ধুনীয়া এণ্ডিং দিলে বস্তুটো বেছি ভাল হয়, গতিকে মই লাষ্টত এই এণ্ডিংটো দিছোঁ। আৰু মই একদম ফ্ৰম ভেৰি কোৰ অফ মাই হাৰ্ট কৈছোঁ, আখৰখিনি যথেষ্ট নিজৰে বেয়া লাগিছে, মানে আপোনালোকে ইম্প্ৰুভ কৰিব, আপোনালোকে হেণ্ডৰাইটিংটো ইম্প্ৰুভ কৰিব। মোৰ কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত খুব ধুনীয়া হৈছিল, কাৰণ মই নিজে কনফিডেণ্টলি মই ক'ব পাৰোঁ, কাৰণ তেতিয়া খুব লিখা হৈছিল, লিখা কাৰণে মোৰ স্পীডত লিখাৰ কাৰণে হেণ্ডৰাইটিংটো তেতিয়াও খুব ভাল প্ৰেক্টিছৰ কাৰণে ধুনীয়া হৈছিল, ইমান বেছি বেকা বেকি হোৱা নাছিল। গতিকে আপোনালোকে খুব প্ৰেক্টিছ কৰিব লিখাটো, দেখিবলৈ ভাল হ'ব লাগিব, প্ৰেজেণ্টেশ্যন ভাল হ'লেহে এট্ৰেকশ্যন আহিব, আৰু এট্ৰেকশ্যন আহিলে নম্বৰ পাব। এতিয়া আমি যি এক্টিভিটিজ আছিলে এক্টিভিটিজখিনি চাওঁ। চিটা অৰ্থাৎ ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগৰ বিষয়ে যিটো আমি PDF পাইছিলোঁ সেইটো চাম। আপোনালোকে এটা প্ৰপাৰ লিষ্ট বনাই ল'ব, আৰু অসম ৰিলেটেড যিমানখিনি টপিক আছে এইবোৰ ৱেবছাইটৰ পৰা চাব। যিধৰণে এইটো এতিয়া আছাম ৱেবছাইটৰ পৰা পোৱা এটা PDF হয়, য'ত ধুনীয়াকৈ দিয়া আছে ব্ৰিফ নোট অন এক্টিভিটিজ অফ ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ আছাম। সবিশেষ মই পঢ়াটো সম্ভৱ নহয়, কিন্তু ইয়াৰ পৰা অভাৰঅল আপোনালোকে আইডিয়া পাব। ইয়াত দিছে কেম ইন টু বিং ইন দ্য ইয়াৰ 2016, ইট হেজ বিন এন্ট্ৰাষ্টেড উইথ ভেৰিয়াছ ৰেছপন্সিবিলিটি এণ্ড এক্সপেক্টেশ্যন হেভ বিন to act on certain deliverables for the overall benefits of state through good governance initiative in form of innovative ideas and policies that help in transforming the service delivery mechanism in the most desired line. এই যিটো প্ৰেগাপ, এই প্ৰেগাপটো একচুৱেলি মই এনচাৰটো লিখাৰ পাছত মই চাইছিলোঁ, গতিকে ই এটা ধুনীয়া ষ্টাৰ্টিং পইণ্ট হ'ব পাৰে। মানে গোটেইখিনি নিলিখিলেও আমি লিখিব পাৰোঁ যে চিটা has been entrusted with various responsibilities and expectation for the overall benefits of the state through good governance initiative. বা আমি simply লিখিব পাৰোঁ যে চিটা is a government initiative to bring or to introduce good governance to achieve maximum socio-economic growth. আমি সেইধৰণে ষ্টাৰ্ট কৰিব পাৰোঁ, বাট মই অলৰেডি এনচাৰটো লিখিছিলোঁ, তাৰপিছতে মই PDFটো চাইছোঁ, গতিকে আপোনালোকে সেই কথাখিনি লক্ষ্য কৰিব। নেক্সট কৈছে এজ চিটা ইজ ষ্টিল ইন ইটছ ফৰ্মেটিভ ইয়েৰ্ছ, এইটো আগৰ কথা কৈছে, গতিকে এইখিনি ইমান জৰুৰী নাই। কিন্তু আপোনালোকলৈ মই এইটো আপোনালোকৰ হোমৱৰ্ক হিচাপে দিলোঁ, কাৰণ গোটেইখিনি মই পঢ়িব নোৱাৰিম এতিয়া। PDFটো মই শ্বেয়াৰ কৰিম, আপোনালোকে নিজে পঢ়ি চাব কি কি ধৰণৰ কাম কৰা হৈছে, কাৰণ অলৰেডি এক্সামত আহিছিলে ডিছকাছ দ্য ৰোল কম্পজিশ্যন ফাংচনছ আহিছে, গতিকে সেইধৰণে নাহি আপোনালোকৰ আহিব পাৰে যে আছাম পাৰ্চপেক্টিভত চিটাৰ যি এক্টিভিটিজ বা চিটাই কি ধৰণে কাম কৰিছে সেইবুলি আহিলে আমি বিভিন্ন এক্সাম্পল দি লিখিব লাগিব। উইদাউট এক্সাম্পল এনেই লিখি লাভ নাই, গতিকে ইয়াৰ পৰা আপোনালোকে প্ৰপাৰ গোটেই কথাখিনি গম পাব। তাকে ক'লোঁ, আজিলৈ এই ভিডিঅ'টো ইমানতে ৰাখিছোঁ। মই নিউজ পেপাৰ টপিকৰ সৈতে পাছবেলালৈ নিশ্চয় আকৌ এটা ভিডিঅ' আগবঢ়াম, পঢ়ি থাকক, ধন্যবাদ।